তুমি মোক মাৰিছো মাক হৈ আজি তোমাক প্ৰথমবাৰ চৰ আমাৰ মিমুক বিচাৰি ফুৰিছোঁ মই মিমু মিমু এই আজুৰি কাণত ঠাণ্ডা দিন আহি গ'লে আমাৰ মিমু আহি পিনে আজুৰি কাণত চাওঁ উৎপাতটো বেছি হৈছে মেকুৰীয়ে যেতিয়া নিব থাপ মাৰি আজাও আজা আজাও 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 মিমু 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 এইটো গলু মলু ৰসগোল্লাটোৱে আৰু বুলিটো মিমু মাত নাইকিয়া হৈ গৈছে গেইছ মিমু মিমু এইটো বাটুৰি নে গোৱা গোৱা ভাল হৈছে নেগাও এইটো চাউণ্ড ছেটত গাইছে আৰু এইটো মানে হ'ল কেঁচুৱা শ্ৰীমতী কেঁচুৱা এয়া গৈ আছে এতিয়া আমাৰ কাপোৰ মেলিবলৈ পথাৰৰ মাজলৈ আমাৰ মানে আগতে ইয়াত আছিলে ঘৰটো একদম বাঁহনিৰ তলত কিমান চখ ৰাইজ ইয়াত আছিলে ইয়াৰ পৰা মানে ইয়াৰ পৰা গৈ আগফাল পালোগৈ যাওঁ বজাৰৰ পৰা আহিলোঁ বজাৰ কৰিবলৈ আছে বজাৰ অলপ কৰি আহি আকৌ লগ পাইছোঁ আমাৰ সাৱধান ইণ্ডিয়া একদম সাৱধানে ৰখি আছে শ্ৰীমতী কেলে जोर जोर से बोल के लोगों को स्कीमें बता दे एदिन गात है मस्त लेता এনে কৈছে মানে মোৰ আজি গাটো বেয়া লাগি আছিলে মই বেয়া লাগে যেতিয়াই গা ধুবলৈ কয় তেতিয়াই গা বেয়া লাগে তেতিয়াই জ্বৰ লাগে পানী লাগে ঠাণ্ডা সোমাব সৰু যে বাচ্চা বেবী মোনা লৈ পেলানি নহয় মানে মই ক'লোঁ যে গাটো পিছত ধুম সেইকাৰণে গালি পাৰিছে কৃষ্ণ কৰি লৈছে মই কৃষ্ণ কৰি লওঁ গৈ পিনি যাওঁ বজাৰখন কৰি পিনি আকৌ লগ পাই আছোঁ চাই থাকিব বজাৰ মেইন টিকেট মাৰি ল'লোঁ মোনাটো ভৰাই লওঁ এতিয়া আমি যাওঁ বজাৰলৈ বজাৰত গৈ লগ পাই আছোঁ মঙলবাৰ বজাৰত বাকী আজি ভিডিঅ'টো এনেকৈ আৰম্ভ হ'ল আৰু একো নাই চাব লাষ্টলৈকে লাষ্টত মানে পটলা থিয়েটাৰ চাবলৈ যাম আজি নাটক আছে কাৰ্গিল মানে কাৰ্গিল যুদ্ধত আমাৰ ইয়াৰে খুমটাইৰ এজন ঢুকাইছিলে শ্বহীদ হৈছিলে জিন্তু গগৈ তেওঁৰ শৰণত বনাইছে নাটকখন ভাল হৈছে চাব সকলোৱে
আকৌ আহি পাই গ'লোঁ সি পথাৰৰ মাজত নিমু 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 হা বাকী সেয়াই আহিলোঁ বজাৰ কৰিবলৈ গৈছিলোঁ ৰজাবাৰীত মানে আমাৰ মংগলবৰীয়া বজাৰ বহে তাত বজাৰ কৰিলোঁ আহি পেলাই এতিয়া ঘৰত সোমাই ধুনীয়াকৈ গৰু নিবলৈ আহিছোঁ সদায় মানে দেখি থকা জেগাখন পথাৰৰ মাজত এতিয়া গৰু অনা নিয়া মানে ৰাতিপুৱা গধূলি দায়িত্ব এইটোৱে আৰু তাকে সেয়াই ভিডিঅ'টো চাব লাষ্টলৈকে এতিয়া যাম ইয়াৰ পৰা গৈ পুতলা থিয়েটাৰ চাবলৈ যামগৈ কালি গৈছিলোঁ যদি ভিডিঅ'টো কালি ইয়াত ডিলেটেই হৈ গ'ল মানে মনটো বেয়া সেইকাৰণে আজি যিমান পাৰোঁ দেখাম চাই থাকিব গৰু এয়া আমাৰ এয়া জুনুক ঠাণ্ডা মুণ্ডা জুনুকৰ পাটনা এয়া উৰা তোমাৰ নামটো কি তোমাৰ নামটো কি তোমাৰ নামটো কি জাৰ্চি পোৱালি তোমাৰ নামটো কি হা আমাৰ এইটো লুকাইছে অঁ খুচিবলৈ আহিছে যে তই বাই 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 আমাৰ ইয়াত পুতলা থিয়েটাৰ চাবলৈ আহি মোৰ ভাগিনটো ইয়াত টোপনিয়াই আমনি পাইছে বেচে আৰম্ভ নোহোৱা হ'ল টোপনিয়াই ফুৰিছে মানে সোনকালে গ'লোঁ আমি গৈ লৈ বহি আছোঁগৈ আৰম্ভ নোহোৱা হ'ল তাৰ আমনি পুতলা চাওঁ সেয়া আৰু বহি আছোঁ এয়া ৰাইজ মানে আৰম্ভ হ'ব বুলি আৰু চাই থাকক আৰু পুতলা থিয়েটাৰ দেখাই আছোঁ আমাৰ ইয়াৰ ভিনদেউ বা মা আছে ভণ্টি আছে আৰু চব আৰু সেয়া চাই থাকিব আৰম্ভ হ'ব এতিয়া থিয়েটাৰ চাই থাকক লগ পাই আছোঁ আমাৰ এই শ্ৰীমতীয়ে মানুহ চাই থাকোঁতে গৈছে বাদ দিয়ক চাই থাকক আৰম্ভ হ'ব এতিয়া আৰু মাজনী সকলোৰে আগত এইবোৰ কথা নকওঁ নহয় চন্দন বোপাটো মোৰ নিজৰ ল'ৰাৰ দৰে তাৰ দেউতাকৰ লগত মই বাল্য বন্ধু এতিয়াও সেই বন্ধুত্বৰ আপোনতাখিনি জীয়াই আছে গতিকে নিজৰ আত্মীয়ৰ আগত দুখৰ কথাবোৰ ক'বলৈ সংকোচ কৰিব লাগেনে বাৰু দেউতা আপুনি আহিল মই যাবলৈ ৰেডি যা ঈশ্বৰক চিন্তা কৰি ইণ্টাৰভিউটো দিবি ৰতন ঠিকাদাৰে তোৰ খৰচ পাতিখিনি দিব মই তাক ভালকৈ বুজাই কৈ আহিছোঁ বল চন্দন আমি যাওঁ আহোঁ দেউতা ভগৱানে আপোনালোকৰ অভাৱবোৰ দূৰ কৰিব ইমান চিন্তা কৰিব নালাগে জুৰি আমি যাওঁ মাজনী ব'লক দেউতা চাহ জলপান খাই লওক গৈ একো খাবলৈ মন যোৱা নাই তই খা গৈ যা মোৰ মনটো বৰ ভাল নহয় কিয় দেউতা তাক মই সৈন্য বাহিনীত ভৰ্তি কৰিব খোজা নাছিলোঁ কিন্তু সমস্যাই আজি মোক জৰুলা কৰিছে তাক সেই বিদেশত থাকিবলৈ দি আমি জানো শান্তিৰে জীয়াই থাকিব পাৰিম মাজনী কৰিব নোৱাৰিলেও চন্দনৰ সেয়া কৰ্তব্য খুৰা বাদ দিয়া এই তেনেকুৱা কৰ্তব্যৰ কথা বাদ দিয়া দেশত কিবা সিহে সৈন্য বাহিনীত চাকৰি কৰে নেকি বাকীবোৰে কৰ্তব্য পালন কৰিলেইতো হৈ গ'ল যুদ্ধৰ কামান আহিলে সেইবোৰ যুক্তিয়ে কাম নিদিয়ে খুৰা যুদ্ধ সেইখন যুদ্ধ শান্ত কৰিবলৈ গৈছে চন্দন বোপাই আমাৰ দুইখন ঘৰৰ মানুহখিনিৰ মনবোৰত এখন অশান্তিৰ যুদ্ধ লগাই থৈ যাব তাৰ হিচাপ কোনোবাই ৰাখিব পাৰিবনে ধৈৰ্য নহ'ব খুৰা ভগৱানৰ ওপৰত বিশ্বাস ৰাখক চন্দন অতি সোনকালে ঘূৰি আহিব ময়ো তোক তাকেই সান্তনা দিবলৈ আহিছো জানো খবৰটো শুনি তই বৰ অধৈৰ্য হবি আৰু তই এতিয়া ধৈৰ্যৰ মহৌষধ লৈ আহিছ নহয় কৈ দে চন্দন গোপাল এইবোৰ চাকৰি কি আৰু এৰি দিয়ক নেলাগে কৰিব ধৈৰ্য ধৰছো দেশৰে বিপদৰ সময়ত যদি প্ৰতিজন সৈনিকক মাক দেউতাকে চাকৰি এৰি দিবলৈ কয় দেশখন কোনে ৰক্ষা কৰিব তই মই থিয় হৈ থকা এই ভেটিটো কোনে ৰাখিব ক সেই বুলি এই মুহূৰ্তত মই তাক যুদ্ধলৈ আগবঢ়াই দিব পাৰো নেকি ক নহ'ব এই আকৌ মানি ল'ব নোৱাৰো নহ'লে কি কৰিম
ময়ো সৈন্যবাহিনীৰ পৰা অৱসৰ লোৱা মানুহ দেৱ তই জানো এই সময়ত মোৰ তেজকো যুদ্ধৰ বাসনাই গৰম কৰি তুলিছে হাতত ষ্টেং গান লৈ এফালৰ পৰা শত্ৰু সৈন্যক নিধন কৰি চিঞৰি চিঞৰি মোৰ ক'বলৈ মন গৈছে বন্দে মাতৰম ভাৰত মাতা কি জয় কি কৰিব দেশৰ মাটিশ্ৰী শপত লৈ ডিপাৰ্টমেণ্টত ভৰ্তি হৈছে তেতিয়া কিন্তু যাবই লাগিব তাক বাধা দিয়াটো আমাৰ পাপ হ'ব মহাপাপ হ'ব মই ভাবিব নোৱাৰা হৈ পৰিছো কিয় লাগে এই যুদ্ধ বিগ্ৰহবোৰ কচোন আলোচনাৰ মাধ্যমত শান্তি আনিব নোৱাৰে নেকি বাৰু যুদ্ধ বিগ্ৰহবোৰ কৰি মানুহবোৰ এনেকৈ মৰা মৰি হে ভগৱান মই ভাবিব নোৱাৰো দেৱ তই এজন শিক্ষক মোতকৈ তোৰ ধৰ্মীয় জ্ঞান বেছি আছে গীতাৰ কথা তই কিয় পাহৰি গৈছ কিয় পাহৰিছ গীতাত যে কৈছে জনা জনা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানম ধৰ্মস্য তদাত্মানম সৃজম্যহম পৰিত্ৰাণায় সাধুনাং বিনাশেদ দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে ধৰ্ম ৰক্ষা কৰিবলৈ অধৰ্মক নাশিবলৈ এইবোৰ যুদ্ধ বিগ্ৰহ সদায় হৈয়ে থাকিব ঘটনাই তাত মই কেনেকৈ বিচাৰি কম মিনতি কেনেকৈ কম সেইকাৰণে মই বাৰে বাৰে কৈছিলো তাক যাবলৈ নিদিব কিন্তু আজি কি হ'ল সি একেবাৰে গুচি গ'ল মিনতি যিমান মন যায় কিমান প্ৰাণ লোৱা চন্দনৰ মৃতদেহ আহি পালে চন্দনৰে আদৰিব লাগিব কান্দা মীনাক্ষী কান্দা মই কৈ ডাঙৰ কৰিছিলো সি আজি উভতি আহিব এটা ককিনৰ ভিতৰত ভগৱান মই কেনেকৈ সহ্য কৰি অধৈৰ্য নহবি তহঁতে কান্দি কান্দি মোক বলিয়া নকৰিবি মৃতদেহটো আহি পাবলৈ দে মই তাৰ সাহসী দেহাটো এবাৰ চেলত পাৰি সন্মান জনা আহি পাবলৈ দে তাক সিহঁত আমাৰ এই গৌৰৱ নহয় সিহঁত দেশৰ গৌৰৱ হয় দেশৰ সিহঁতক লৈ কান্দিলে সিহঁতৰ আত্মাই বৰ কষ্ট পাব হাঁহি হাঁহি সিহঁতক বিদায় দিব লাগিব সিহঁত দেশৰ আমনি নকৰিবা চন্দনৰ কাষত অকণমান সময় থাকিবলৈ দিয়া অকণমান নকৰিবা আজি তুমি কিয় গৌৰৱ কৰিব পৰা নাই কিয় গৌৰৱ কৰিব পৰা নাই চন্দনৰ লগত আমি দুইজনে কি কৈছিল শুনা নাই চন্দনে কিমানজন ভক্তক নিষেধ কৰিছিল তুমি শুনা নাই চন্দনে আজি আমাৰ দেশে জয়লাভ কৰিব পাৰিছে সেইজন হীৰৰ পত্নী তুমি গৌৰৱ কৰা গৌৰৱ কৰা গিৰিয়েকটো মৰিল নহয় এতিয়া উকা কপালখন লৈ বগা সাজযোৰ পিন্ধি তাই গৌৰৱ কৰি থাকক মানুহে জানো
এই সময়ত কি কথা ক'বলৈ আহিছ? কেৱল মই নহয়, গোটেই সমাজখনে ক'ব তাই বিধৱা হ'ল বিধৱা, গতিকে বগা সাজটো তাই পিন্ধিব লাগিব। নহয়, সমাজে ক'লেই নহ'ব, সমাজে ক'লেই মই নামানো। এজনী ফুল ক'বলৈ ছোৱালী মই সেই যন্ত্ৰণা ভুগিবলৈ কেতিয়াও নিদিওঁ। তাই বগা সাজ পিন্ধিব নোৱাৰে। দেৱৰ লগত আলোচনা কৰি মই কিবা এটা ব্যৱস্থা কৰিম। আপুনি কি ব্যৱস্থাটো কৰিবহে? যি কৰিব লাগে আমিহে কৰিম। সমাজ বুলি কথা এটা আছেতো, গতিকে সমাজৰ কথা মানিবই লাগিব। সেইকাৰণে মই কৈছিলো মোৰ লগত সংসাৰ কৰিম। এতিয়া কোনে বিয়া কৰিব তোমাক? মই কৈছো জুৰিক মই ধ্বংস হৈ যাবলৈ কেতিয়াও নিদিম। মই জীয়াই ৰাখিম জুৰিক মোৰ বুকুৰ মাজত। তুমি হয় খুৰা, মেজৰ চন্দন কটকীৰ বন্ধু হিচাপে মই মোৰ কৰ্তব্য পালন কৰিব ওলাইছো। যুদ্ধলৈ যোৱাৰ দিনা সি মোক বাৰে বাৰে কৈছিল জুৰিক যেন মই তাৰ অনুপস্থিতিত অকলশৰীয়া কৰি নাৰাখো। আজি তাৰ কথা ৰাখি তাৰ চিতা অগ্নিত সাঁচি কৰি মই জুৰিক বিয়া কৰাম বুলি কথা দিলো। আৰু আমাৰ সকলোৰে অন্তৰত আমি সদায় সজীৱ কৰি ৰাখিম আমাৰ এইজন মেজৰ চাহাব। আকৌ আহি গ'লোঁ পথাৰৰ মাজলৈ। মানে মোৰ প্ৰায়বোৰ ভিডিঅ' প্ৰায় মানে পথাৰৰ মাজৰ পৰাই আৰম্ভ হৈ আকৌ পথাৰতে শেষ হয়গৈ। মানে ইয়াত হেৰি হয়, নেটৱৰ্ক মানে আমাৰ ঘৰত নাপায়। বাকী ইয়াত ভিডিঅ' চিডিঅ' আপলোড দিওঁ ইয়াতে, আৰু উপায় নাই। আমাৰ এইয়া শ্ৰীমতী বহি আছে, মোবাইল চাবলৈকে আহিছে আজি গৰু নিবলৈ, উপায় নাই, ঘৰত নেটৱৰ্ক নাপায়। গতিকে সেয়াই আৰু ভিডিঅ'টো কালি শেষ কৰিব নোৱাৰিলোঁ। বাকী ভিডিঅ'টো চালেই কিমান কি হৈছে কি নাই, যদি কিবা ভুল হৈছে দেখাই দিব। সেয়াই আৰু বাকী লগ পাই আছোঁ আকৌ চামুগুৰি গৈ আছোঁ। নগাঁও চামুগুৰিত ৰাস আছে 24 তাৰিখে, ডিচেম্বৰ 24 তাৰিখ। তালৈ গৈ আছোঁ, সেইটো ভিডিঅ' দিম। সকলো চাব আৰু নতুনকৈ যদি কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়া সকলোৱে একেলগে আগবাঢ়ি গৈ থাকিম আৰু কি কয়। সেয়াই যাওঁ, গৰু নিবলৈ আহিছোঁ। সকলো ভালে থাকক, সুস্থ থাকক, তাৰে কামনাৰে আজিলৈ বাই বাই। আৰু হাঁহি থাকিব, হাঁহিটো মেইন। যাওঁগৈ আৰু আজিলৈ বাই বাই। আকৌ লগ পাই আছোঁ নগাঁও যাওঁতে। চাই থাকিব।